ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ চূড়ান্ত প্ৰতিবেদন আহি পাইছে ছিংগাপুৰ আৰক্ষীয়ে দাখিল কৰিছে জুবিন গাৰ্গৰ টক্সিঅলজি ৰিপৰ্ট আৰু তাৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বিস্ফোৰক মন্তব্য মই জুবিন গাৰ্গক হত্যা কৰা বুলি এনেই কোৱা নাছিলো বুলি এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে আৰু ছিংগাপুৰ আৰক্ষীয়ে দাখিল কৰা এই প্ৰতিবেদনৰ জৰিয়তে এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ অসম আৰক্ষীৰ সুবিধা হ'ব বুলি এইবাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ চূড়ান্ত প্ৰতিবেদন দাখিল ছিংগাপুৰ আৰক্ষীয়ে দাখিল কৰিলে টক্সিকলজি ৰিপৰ্ট MLADৰ জৰিয়তে তিনিটা ৰিপৰ্ট পঠাইছে ছিংগাপুৰ আৰক্ষীয়ে মই হত্যা কৰা বুলি কৈছিল আৰু সেই কথা এনে কোৱা নাছিল বুলি এইবাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে এই ৰিপৰ্টৰ জৰিয়তে তদন্ত কৰিবলৈ সুবিধা হ'ব অসম আৰক্ষীৰ 17 ডিসেম্বৰৰ ভিতৰত SITক চাৰ্জশিট দাখিলৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাৰ্জশিট দাখিলৰ পিছতে সকলো স্পষ্ট হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছে ছিংগাপুৰ আৰক্ষীয়ে দাখিল কৰিলে টক্সিকলজি ৰিপৰ্ট আৰু তাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে জুবিন গাৰ্গক হত্যা কৰা বুলি মই এনে কোৱা নাছিলো MLADৰ জৰিয়তে তিনিটা ৰিপৰ্ট পঠাইছে ছিংগাপুৰ আৰক্ষী আৰু তাৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা কৈছে যে মই হত্যা কৰা বুলি কৈছিল জুবিন গাৰ্গক আৰু সেই কথা মই এনে কোৱা নাছিল এই ৰিপৰ্টৰ জৰিয়তে তদন্ত কৰিবলৈ এতিয়া অসম আৰক্ষীৰ সুবিধা হ'ব ছিংগাপুৰ আৰক্ষীয়ে যি প্ৰতিবেদন দাখিল কৰিছে এই প্ৰতিবেদনৰ পিছতে এতিয়া 17 ডিসেম্বৰৰ ভিতৰত SITক এতিয়া চাৰ্জশিট দাখিলৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু চাৰ্জশিট দাখিলৰ পিছতেই সকলো কথা স্পষ্ট হ'ব বুলি এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো ছিংগাপুৰ চৰকাৰে যেতিয়া আমাৰ SIT টিমটো গৈছিলে তাত আমাক তেওঁলোকে সহযোগিতাৰ আশ্বাস দিছিলে আজি ছিংগাপুৰে আনুষ্ঠানিকভাৱে অসম চৰকাৰলৈ ফাইনেল পোষ্টমৰ্টেম ৰিপৰ্ট তেওঁলোকে পঠিয়াই দিছে আৰু টক্সিকলজি ৰিপৰ্ট অৰ্থাৎ গুৱাহাটীত যেতিয়া আমি ছেকেণ্ড পোষ্টমৰ্টেম কৰিছিলোঁ তেতিয়ালৈকে শৰীৰ 5 দিন 6 দিন পুৰণি হৈ গৈছিলে কিন্তু ছিংগাপুৰৰ টক্সিকলজি ৰিপৰ্ট মৃত্যুৰ 5 মিনিটৰ ভিতৰতে ব্লাড চেম্পল লৈছিলে গতিকে সেইটো বহুত বেছি অথেন্টিক হয় আজি মোক আমাৰ অফিচাৰসকলে জনোৱা মতে ছিংগাপুৰ চৰকাৰে MLAD মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটিৰ অধীনত আমাক তেওঁলোকে পোষ্টমৰ্টেম ৰিপৰ্ট সাগৰৰ লগত জড়িত তেওঁলোকৰ নীতি নিয়মসমূহৰ বিশদ বিৱৰণ আৰু টক্সিকলজি ৰিপৰ্ট তিনিটাই আমাক পঠাই দিছে যিটোৱে আমাৰ ইনভেষ্টিগেশ্যনত বহুতখিনি সহায় হ'ব SIT will submit charge sheet on time already they have made substantial progress and as I told you that Assam police will unearth a larger picture and whatever brief I have got so far the SIT is absolutely confident and they said that they will be able to give total justice to Jubin Garg. Yate jikhokole justice lage buli koi ase ki aru kisumane justice dibo chesta kori ase. Ya dui dhornor manu ase. Kisumane koi ase justice lage aru kisumane justice dibor karne jua ekmah dhori দিনে ৰাতি নুখুৱাকৈ চেষ্টা কৰি আছে গতিকে আমি জাষ্টিস বিচৰাসকলে যিসকলে আমাক ন্যায় দিয়াৰ কাৰণে যোৱা এমাহ 10 দিন ধৰি দিনে ৰাতিয়ে কষ্ট কৰি আছে তেওঁলোকৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব লাগে যাতে তেওঁলোক সফল হয় সোশ্যাল মিডিয়াটো জাষ্টিস ফৰ জুবিন গাৰ্গ লিখিলেতো নাপাব জাষ্টিস দিবৰ কাৰণে কোনোবাই দিনে ৰাতিয়ে পৰিশ্ৰম কৰিব লাগিব
আৰু SIT টীমটোৱে সেই পৰিশ্ৰম কৰি আছে। ৰাতি 2-3 বজালৈকে তেওঁলোকে দিনে ৰাতিয়ে কাম কৰি আছে। ইলেক্ট্ৰনিক এভিডেন্স, মেডিকেল এভিডেন্স, ক্ৰছ এক্সামিনেশ্যন, কোৰ্টৰ পৰা কোৰ্টত 164 ষ্টেটমেণ্ট ৰেকৰ্ডিং, নীৰৱে তেওঁলোকে বহুত ডাঙৰ কাম কৰি গৈ আছে। মই ডিটেইলছ সোধা নাই, কিন্তু মোটামুটি যিখিনি কথা মই জানো যে যিসকলৰ মনত অলপো সন্দেহ আছে যে জুবিন গাৰ্গে জাষ্টিছ নাপাব নেকি, ডিচেম্বৰৰ 15 তাৰিখে তেওঁলোকে নিজেই নিজৰ ষ্টেটমেণ্ট বদলাব লাগিব আৰু তেওঁলোকে ক'ব বাধ্য হ'ব যে অসমৰ SITয়ে এটা সুন্দৰ কাম কৰিবলৈ সক্ষম হ'ল। ছিংগাপুৰ চৰকাৰে যেতিয়া আমাৰ SIT টীমটো গৈছিলে, তাত আমাক তেওঁলোকে সহযোগিতাৰ আশ্বাস দিছিলে। আজি ছিংগাপুৰে আনুষ্ঠানিকভাৱে অসম চৰকাৰলৈ ফাইনেল পষ্টমৰ্টেম ৰিপৰ্ট তেওঁলোকে পঠিয়াই দিছে আৰু টক্সিকলজি ৰিপৰ্ট, অৰ্থাৎ গুৱাহাটীত যেতিয়া আমি ছেকেণ্ড পষ্টমৰ্টেম কৰিছিলোঁ তেতিয়ালৈকে শৰীৰ 5 দিন 6 দিন পুৰণি হৈ গৈছিলে, কিন্তু ছিংগাপুৰৰ টক্সিকলজি ৰিপৰ্ট মৃত্যুৰ 5 মিনিটৰ ভিতৰতে ব্লাড চেম্পল লৈছিলে। গতিকে সেইটো বহুত বেছি অথেণ্টিক হয়। আজি মোক আমাৰ অফিচাৰসকলে জনোৱা মতে ছিংগাপুৰ চৰকাৰে এমলেট মিউচুৱেল লিগেল এছিষ্টেঞ্চ ট্ৰিটিৰ অধীনত আমাক তেওঁলোকে পষ্টমৰ্টেম ৰিপৰ্ট, সাগৰৰ লগত জড়িত তেওঁলোকৰ নীতি নিয়মসমূহৰ বিশদ বিৱৰণ আৰু টক্সিকলজি ৰিপৰ্ট তিনিটাই আমাক পঠাই দিছে, যিটোৱে আমাৰ ইনভেষ্টিগেশ্যনত বহুতখিনি সহায় হ'ব। SIT will submit charge sheet on time. Already they have made substantial progress, and as I told you that Assam police will unearth a larger picture, and whatever brief I have got so far, the SIT is absolutely confident, and they said that they will be able to give total justice to Jubin Garg. ইয়াতে যিসকলে জাষ্টিছ লাগে বুলি কৈ আছে কি আৰু কিছুমানে জাষ্টিছ দিব চেষ্টা কৰি আছে। ইয়াত দুই ধৰণৰ মানুহ আছে, কিছুমানে কৈ আছে জাষ্টিছ লাগে আৰু কিছুমানে জাষ্টিছ দিবৰ কাৰণে যোৱা 1 মাহ ধৰি দিনে ৰাতি নোখোৱাকৈ চেষ্টা কৰি আছে। গতিকে আমি জাষ্টিছ বিচৰাসকলে যিসকলে আমাক ন্যায় দিয়াৰ কাৰণে যোৱা এমাহ 10 দিন ধৰি দিনে ৰাতিয়ে কষ্ট কৰি আছে, তেওঁলোকৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব লাগে যাতে তেওঁলোক সফল হয়। ছ'চিয়েল মিডিয়াতো জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিলেতো নাপাব জাষ্টিছ। জাষ্টিছ দিবৰ কাৰণে কোনোবাই দিনে ৰাতিয়ে পৰিশ্ৰম কৰিব লাগিব আৰু SIT টীমটোৱে সেই পৰিশ্ৰম কৰি আছে। ৰাতি 2-3 বজালৈকে তেওঁলোকে দিনে ৰাতিয়ে কাম কৰি আছে। ইলেক্ট্ৰনিক এভিডেন্স, মেডিকেল এভিডেন্স, ক্ৰছ এক্সামিনেশ্যন, কোৰ্টৰ পৰা কোৰ্টত 164 ষ্টেটমেণ্ট ৰেকৰ্ডিং, নীৰৱে তেওঁলোকে বহুত ডাঙৰ কাম কৰি গৈ আছে। মই ডিটেইলছ সোধা নাই, কিন্তু মোটামুটি যিখিনি কথা মই জানো যে যিসকলৰ মনত অলপো সন্দেহ আছে যে জুবিন গাৰ্গে জাষ্টিছ নাপাব নেকি, ডিচেম্বৰৰ 15 তাৰিখে তেওঁলোকে নিজেই নিজৰ ষ্টেটমেণ্ট বদলাব লাগিব আৰু তেওঁলোকে ক'ব বাধ্য হ'ব যে অসমৰ SITয়ে এটা সুন্দৰ কাম কৰিবলৈ সক্ষম হ'ল। ছিংগাপুৰ চৰকাৰে যেতিয়া আমাৰ SIT টীমটো গৈছিলে, তাত আমাক তেওঁলোকে সহযোগিতাৰ আশ্বাস দিছে।